Very good evening, my dear student. দশম শ্ৰেণীৰ মৰমৰ সমূহ ছাত্ৰ-ছাত্ৰীক তোমালোক সকলোকে স্বাগতম জনাইছো আজিৰ আমাৰ এই ক্লাছটোলৈ। সো তোমালোকে জানাই তোমালোকৰ যিখিনি ইংৰাজী পৰীক্ষা যি হাফ ইয়াৰৰ ইংৰাজী পৰীক্ষা হৈ গল গতিকে সেইখিনি কোৱেশ্চন পেপাৰ তোমালোকৰ সলভ কৰি দিবৰ কাৰণে মই যত্ন কৰি আছো ইয়াতে ঠিক আছে এইখিনি ভিডিওত ওকে সো নাম্বাৰ 1 তোমালোকে মিলাই লবা দে কোৱেশ্চন পেপাৰখিনি উলিয়াই লৈ পিনে মিলাই লবা নাম্বাৰ 1 Lanzo was dash Lanzo কি আছিল Lanzo এজন কি আছিল ফাৰ্মাৰ আছিল এ নম্বৰ অপচন ইজ দা কাৰেক্ট অপচন Number 2, Lanzo became angry because Lanzo angry হৈ গৈছিল খঙাল হৈ গৈছিল কিও খঙাল হৈ গৈছিল বি নম্বৰ অপচন টো ৰাইট অপচন হ'ব কাৰণ there was less than 100 pesos in the envelope envelope কি আছিল 100 pesos কৈ কম টকা আছিল বা কম pesos আছিল ঠিক আছে আৰু কি কৈছে 3 নম্বৰ কৈ আছে যে স্টেটমেন্ট দি আছে কৈ এক নম্বৰ স্টেটমেন্টত দি আছে যে Lanzo had little faith in God একদম মিছা কথা Lanzoৰ একদম কমপ্লিট বিশ্বাস আছিল ভগৱানৰ ওপৰত গতিকে লিটল ফেইথ তো নহব ঠিক আছে আৰু দুই নম্বৰত কি দি আছে যে Lanzo খুব হাৰ্ড ওয়ার্কিং পারসন আছিল এছৰ নিচিনা গাধৰ নিচিনা নহয় অক্সৰ নিচিনা আছিল অক্স মানে কি বলদৰ নিচিনা আছিল ঠিক আছে তেনেহলে দুইটা অপচন কি হল এটোটো ৰঙে হৈ গল এটোও কি হৈ গল ৰং হৈ গল এছৰ নিচিনা নহয় গতিকে দুইটা কি হৈ যাব ইনকারেক্ট হৈ যাব বা অশুদ্ধ হৈ যাব ইন প্ৰিজন Mandela would see a glimmer of humanity in প্ৰিজনৰ ভিতৰত অৰ্থাৎ যেতিয়া নেলসন মেণ্ডেলা জেলৰ ভিতৰত আছিল তেতিয়া নেলসন মেণ্ডেলা কাৰ গ্লিমাৰ দেখা পাইছিল মানে মনুষ্যত্বৰ জ্ঞান দেখা পাইছিল বা মনুষ্যত্বৰ হেৰিটো দেখা পাইছিল কাৰ ওচৰত প্ৰিজনৰ ভিতৰত কোন থাকিব পুলিচে থাকিব গতিকে পুলিচৰ ভিতৰত ঠিক আছে 5 নম্বৰ যেটো আছে 5 নম্বৰ কি কৈ আছে desire for freedom turned Mandela from a law abiding attorney to a কৈ আছে যিজন মেণ্ডেলাই ল ব্ৰেক কৰি পিনে স্বাধীনতাৰ আন্দোলনত যোগদান কৰিছিল স্বাধীনতাৰ আন্দোলন বা যিখিনি সিহঁতৰ আন্দোলন হৈ গৈছিল এপাৰ্থাইড মুভমেন্ট সেইখিনিত নেলসন মেণ্ডেলাই তাৰ পৰা কলৈ গৈছিল বা কিহলৈ ৰূপান্তৰিত হৈছিল বোল্ড পাৰসন অৰ্থাৎ মহান ব্যক্তিলৈ ৰূপান্তৰিত হৈছিল ঠিক আছে After that, Zinani, ইয়াত ম্যাচ কৰিব লাগে Zinani কোন আছিল Zinani নেলসন মেণ্ডেলাৰ কি আছিল ডটাৰ আছিল Thabo Mbeki কোন আছিল Thabo Mbeki আছিল ফার্স্ট ডেপুটি প্রেসিডেন্ট মিস্টার ডি ক্লার্ক কোন আছিল মিস্টার ডি ক্লার্ক আছিল সেকেন্ড ডেপুটি প্রেসিডেন্ট এন্ড ডাই স্টিম কি আছিল ন্যাশনাল অ্যানথেম অফ দা হোয়াইট যিবিলাক আমাৰ বগা বৰ্ণৰ মানুহবিলাক আছিল সাউথ আফ্ৰিকাৰ তাৰ সিহঁতৰ ন্যাশনাল অ্যানথেম আছিল বা ৰাষ্ট্ৰীয় সংগীত আছিল ঠিক আছে গতিকে বি নম্বৰ অপচনটো যেটো আছে বি নম্বৰ অপচনটো কি হ'ব আমাৰ ৰাইট অপচন হ'ব বা কারেক্ট অপচন হ'ব ঠিক আছে After that 7 number to কি কৈ আছে যে which of the following is required to create highest of character যদি কোনোবাই কাৰোবাৰ ক্যাৰেক্টাৰ খিনি চৰিত্ৰখিনি একদম বেস্ট কৰিব বিচাৰে হাইয়েস্ট কৰিব বিচাৰে ভাল কৰিব বিচাৰে দেন তলৰ কোনখিনি বেছি ইম্পৰ্টেন্ট হ'ব সো ডেপথ অফ অপাৰেশন ঠিক আছে মানে মানুহে যদি অত্যাচাৰ কৰে মানুহে যদি তোমাক অত্যাচাৰ কৰি আছে তোমাক শোষিত কৰি আছে দেন তুমি সহ্য কৰিব পাৰিছা দেন তোমাৰ ক্যাৰেক্টাৰ অটোমেটিক্যালি কি হ'ব ষ্ট্ৰং হৈ যাব ঠিক আছে 8 নম্বৰ কি আছে যে সাউথ আফ্ৰিকাৰ যিখিনি ন্যাশনাল ফ্ল্যাগ আছে তাতে কিমানটা কালাৰ আছিল 5টা কালাৰ আছিল 5 কালাৰ ঠিক আছে তাৰপিছত কি কৈ আছে 9 নম্বৰত হুইচ অফ দা ফলোইং স্টেটমেন্ট অ্যাবাউট ক্ৰুগৰ বিষয়ে দি আছে কোনটো ইনকারেক্ট হয় খুবই ইম্পৰ্টেন্ট এই শব্দখিনি জনাখিনি কারেক্ট আৰু ইনকারেক্ট দি আছে ঠিক আছে সো 40% নহয় 40% নহয় 30% আছিল 30% of the 30% land of the crook is covered by rainforest okay not 40% c number option is the correct option তাৰপিছত 10 নম্বৰ কি কৈ আছে ক্ৰুক ইজ সিচুয়েটেড ইন ক্ৰুক কত আছিল সাউথ ইন্ডিয়াত আছিল সাউথ কোস্ট অফ ইন্ডিয়া ঠিক আছে ইয়াত আছিল সো 11 নম্বৰ কি কৈ আছে আকৌ স্টেটমেন্ট দি আছে স্টেটমেন্ট নম্বৰ 1 কি কৈ আছে কুফি ইজ দা ট্ৰেডিশনাল ড্ৰেছ ইয়েস ট্ৰেডিশনাল ড্ৰেছ হয় অফ কোডাবু পিপল ইয়েস হয় কোডাবু পিপলৰ হয় স্টেটমেন্ট নম্বৰ 2 কি দি আছে দা সিজন অফ জয় কন্টিনিউজ টিল মার্চ লৈকে খুবে কি হয় ওহো নো মই অলপ কারেকশন কৰি দি আছো ঠিক আছে অপচন কি মানে মই ভুল কৈ দেখাই দিছো ইয়াতে যিখিনি কুফিয়া আছে কুফিয়াখিনি হয় ট্ৰেডিশনাল ড্ৰেছ অফ কোডাবু পিপল ইয়েস দ্যাট ইজ রাইট ইন ক্ৰুক দা সিজন অফ জয় কন্টিনিউ টিল মার্চ নহয় মার্চ লৈ নহয় তেনেহলে 1 নম্বৰ রাইট 2 নম্বৰ ৰং তেনেহলে স্টেটমেন্ট 1 ইজ কারেক্ট ও ঠিক আছে ঠিক আছে এ নম্বৰ অপচন ঠিক আছে তেনেহলে আমি জানিলো যে 1 নম্বৰ স্টেটমেন্টখিনি কি হয় এ রাইট হয় আৰু যিখিনি 2 নম্বৰ স্টেটমেন্ট আছে এইখিনি কি হ'ব ৰং হ'ব কাৰণ মার্চ লৈ না আছিল ঠিক আছে গতিকে স্টেটমেন্ট 1 ইজ কারেক্ট ঠিক আছে ই ইজ কারেক্ট স্টেটমেন্ট নম্বৰ 1 ইজ কারেক্ট এন্ড স্টেটমেন্ট নম্বৰ 2 ইজ কি হ'ব ইনকারেক্ট হৈ যাব ঠিক আছে আফটাৰ দ্যাট 12 নম্বৰ এ জেনারেল কাৰিয়াপ্পা কি আছিল ইন্ডিয়ান আৰ্মিৰ মানুহ আছিল কাবেৰী এটা কি আছিল ৰিভাৰৰ নাম আছিল নিসৰ্গধাম এটা কি আছিল আইল্যান্ড আছিল আৰু মহাসাগৰ এটা কি আছিল ফিৰ আছিল তেনেহলে বি নম্বৰ অপচন ইজ দা কারেক্ট অপচন ঠিক আছে
বাইলংকুপি বাইলংকুপি কি আছিল বুদ্ধিষ্ট মংসকলে তাতে থাকিছিল বা সেটেলমেন্ট বনাইছিল ঠিক আছে বাইলংকুপি ওকে আপনার 14 নম্বৰ কি কই আছে 14 নম্বৰ কই আছে যে এক্সপেৰিয়েন্সিং দা কন্টেইনমেন্ট অফ এ ম্যান কন্টেইনমেন্ট মানে কি ইয়া খুদিছে কন্টেইনমেন্ট মানে হল স্যাটিসফ্যাকশন অর্থাৎ সন্তুষ্টি বা শান্তি ঠিক আছে লোকাস লোকাস মানে কি হইছে লোকাস মানে হল যে এ সোয়াম অফ ইনসিস্ট পোক পৰুৱা ইনসিস্ট মানে পোক পৰুৱা বুঝাই আছে ঠিক আছে পোক পৰুৱা বুঝাই সোয়াম মানে দল দল বুলি বুঝাইছে দল দল বুঝাই আছে ঠিক আছে তাৰপিছত কি কই আছে The capture tiger is stalking in যিখিনি টাইগারক ক্যাপচার করে রাখা হয়েছে বন্দী করে রাখা হয়েছে তা তেও কত খোঁজ করি পুরে কেজত অর্থাৎ পিঞ্জরার ভিতৰত ঠিক আছে এই টাইগার শুড স্লাইড থ্রু টাইগারে স্লাইডিং করে মানে কি এনেকুৱা ওপৰৰ পৰা তললৈ মানে বাগৰি থাকে কত বাগৰি থাকে লং গ্ৰাছ ঠিক আছে লং গ্ৰাছত তেনে হলে নন অফ দ্য অ্যাবভ হ'ব ঠিক আছে নন অফ দিস হ'ব জঙ্গলত নহয় ভিলেজত নহয় শ্যাডত নহয় জঙ্গল হলে হেতেন জঙ্গল এডস দি আছে জঙ্গলৰ প্ৰান্ত দি আছে এটো নহব ঠিক আছে গতিকে মই ভাবু যে ডি নম্বৰ অপচন ইজ দা কারেক্ট অপচন ঠিক আছে দা স্ট্রেংথ অফ এ ক্যাপচার টাইগার রিমাইন বিহাইন্ড কই আছে যে যিখিনি টাইগার ক্যাপচার কৰি ৰাখা হৈছে বন্দী কৰি ৰাখা হৈছে তেও কত আছে তেও 12 ৰ ভিতৰত আছে ঠিক আছে 12 ৰ ভিতৰত আছে 12 মানে কি 12 মানে সেল বুলি বুজায় এনেকুৱা কই জেলৰ কথা কৈ আছে জেলৰ ভিতৰত আছে ঠিক আছে 19 নম্বৰ কি কৈ আছে আমান্ডা ওয়ান্ট টু বি এ সোলো ইনহিবিটেন্ট আমান্ডা সোলো ইনহিবিটেন্ট হ'ব বিচাৰে সোলো মানে কি সোলো মানে হল অকলশৰীয়া অকলশৰীয়া হৈ থাকিব বিচাৰে কত এমাৰাল্ড সিট থাকিব এমাৰাল্ড দিয়া নাই সি দি আছে সি হ'ব ঠিক আছে তাৰপিছত 20 কি দি আছে অ্যাকর্ডিং টু আমান্ডা লাইফ ইন এ টাৱাৰত থাকিলে বিনা লাইফটো কেনেকুৱা হয় জীৱনটো কেনেকুৱা হয় দুটা হ'ব ট্ৰাঙ্কুইল হ'ব ৰেয়াৰ হ'ব ঠিক আছে তেনেহলে both A and B is the correct option ঠিক আছে According to Mandela freedom কি হয় Mandelaৰ মতে সুইট হয় মিঠা হয় আমান্ডা বাইট হার আমান্ডা কি কামুৰিছিল নেল তার পত্রী বা নখ কামুৰিছিল ঠিক আছে দা মেন ক্রপ ইন ক্রুগৰ মেন ক্রপ কি হয় কফি হয় ঠিক আছে দা শেপ অফ দা সার্ভান্ট প্যাটার্ন কিনে কি হয় ভি লাইক হয় ঠিক আছে লেন্স ওয়াজ হার্ড ওয়ার্কিং এজ এন অক্সৰ নিচিনাকৈ কাম কৰিছিল ঠিক আছে তাৰপিছত কি কৈ আছে দা সন অফ লেন্স কম্পেয়ার দা হিলস্টোন কিনে কি হয় লগত কম্পেয়ার কৰিছিল লেন্সে কম্পেয়ার কৰিছিল কয়েনৰ লগত ঠিক আছে আৰু তোমাৰ সন বিলাকে কম্পেয়ার কৰিছিল মতিৰ লগত মতি মানে পেৰেলছ হ'ব ঠিক আছে পেৰেলছ মানে মতিৰ লগত কম্পেয়ার কৰিছিল কাৰণ তেওঁ সন বিলাকে কি কৰিছিল তেওঁৰ পুত্ৰ বিলাকে কি কৰিছিল সেই যিবিলাক আমাৰ বৰখনৰ টপাল বিলাক আছে যিবিলাক হিলস্টোন বিলাক শিল বিলাক আছে শিল বিলাকৰ লগত লৈ পিনে কি কৰিছিল খেলিছিল ঠিক আছে খেল ধেমালি কৰিছিল শিল বিলাক কালেকশন কৰিছিল তাৰপিছত কি কৈছে যেতিয়া নেলসন মেণ্ডেলা সাউথ আফ্ৰিকাৰ প্ৰেসিডেন্ট হয় তেতিয়া তেওঁৰ বয়স কিমান চলি আছিল তেওঁৰ বয়স চলি আছিল 8 ডিকেড মানে প্ৰায় 80 চলি আছিল কিন্তু 80 না আছিল কিমান আছিল 75 চলি আছিল ঠিক আছে ওকে আফটাৰ দ্যাট কি কৈ আছে 28 নম্বৰ কোৱেশ্চনলৈ গুছি গলো নেলসন মেণ্ডেলা কোনখন টাউনৰ মানুহ হয় জোহানাবাৰ্গ ঠিক আছে তাৰপিছত কি কৈ আছে সেফ কিনি কত হিডেন কৰি ৰখা আছে পেইন্টিংৰ পিছফালে তাৰপিছত মিস্টাৰ এছাবেল কোনে কৈছিলে ফলোৱাৰে কৈছিলে is here dash t left যদি প্রশ্নবোধক চিহ্ন থাকে তেনেহলে সাম নহয় সাধাৰণতে কেতবল লৰা চলে সাম দিয়ে ইয়া হ'ব এনি ঠিক আছে I found the house without dash difficulty much difficulty হ'ব our principal is the man of dash word খুব কম কথা কয় বৰ বেছি কম কথা কলে হ'ব কি ফিউ ঠিক আছে যেতিয়া কম কথাৰ কথা কব তেতিয়া ফিউ আহি যাব ঠিক আছে তাৰ চুজ দা কারেক্ট সেন্টেন্স চুজ কৰিব দিছে লাষ্টত তোমালোকে সব ইয়াত কি দি আছে জাস্ট নাও আছে জাস্ট নাও থাকিলে প্ৰেজেন্ট পারফেক্ট টেন্স হলে কি থাকিব লাগিব হ্যাভ বুলি ঘাস থাকিব লাগিব ইয়া নহব সিন্স ফর থাকিলে কোনটা হয় সিন্স ফর থাকিলে প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স হয় তেনেহলে ইয়াত এম ইজ আর দি আছে তেনেহলে আলটিমেটলি ইয়া নহব তাৰপিছত ইয়াত কি দি আছে সোৱা ফ্রেন্ডস দেওয়া আছে দিয়া আছে তেনেহলে কি হল প্লুরাল নাম্বার হৈ গল তেনেহলে প্লুরাল নাম্বাৰৰ লগত থার্ড পারসন প্লুরাল নাম্বাৰৰ লগত এস বাই এস ভার্বের লগত যোগ নহয় গতিকে প্রেজেন্ট ইনডিফিনিট টেন্স হিচাপে হ'ব লাগে কিন্তু ইয়াত লিভ হ'ব এস যোগ নহয় গতিকে ইয়াও ৰং দি আছে তেনেহলে এ নম্বৰ ইজ দা কারেক্ট অপশন ঠিক আছে 35 চুজ দা কারেক্ট সেন্টেন্স চুজ কৰিব দিছে বিফোর আফটার আছে আগতৰ আগত পিছত বিফোর আছে ইয়াত বি ই এফ আৰ বিফোৰৰ আগত কোনটা যায় past perfect tense হ'ব আৰু পিছফালে কোনটা যাব past indefinite tense হ'ব past perfect ৰ গঠন কি subject plus head আছে ইয়াত হি আছে subject head আছে কি আমাৰ auxiliary verb তাৰপিছত ইয়াত কি আছে I shot হ'ব কি আমাৰ v2 দি আছে ঠিক আছে past indefinite tense হৈ গল গতিকে বি নম্বৰ অপচন ইজ দা কারেক্ট অপচন তাৰপিছত 36 ত কি দি আছে just now ঠিক আছে নন অফ দা অফ দি আছে তেনে just now থাকিলে মই অধি অলগত কলো just now থাকিলে present perfect tense হলে কি হ'ব I have written an essay just now okay c number option is the correct option leap year is dash 1 in 4 year 4 বছৰৰ মূৰে leap year আহে সঁচা কথা নে সঁচা কথা yes তেনেহলে কি হ'ব আমাৰ present indefinite tense কামস আহি যাব ঠিক আছে he is man of dash principal মানে ইয়া কি হ'ব নিয়ম নীতি ঠিক আছে এইটো যেটো প্ৰিন্সিপাল আছে PAL এই প্ৰিন্সিপাল মানে হল অধ্যক্ষ
এই প্ৰিন্সিপালৰ মানে হল অধ্যক্ষ আৰু এইটো প্ৰিন্সিপালৰ মানে হল কি নিয়ম নীতি নিয়মৰ কথা কৈ আছে ঠিক আছে আফটাৰ দ্যাট হি অলৱেজ ওয়্যাৰ ড্যাশ ড্ৰেছ ডিসেন্ট ডিসেন্ট মানে ভাল ড্ৰেছ ঠিক আছে একদম অলপ ভদ্ৰ বুজায় ঠিক আছে ডিসেন্ট মানে কি ভদ্ৰ ভদ্ৰ ড্ৰেছ the sum of dash is easy কি কৈছে sum of dash is easy যিবিলাক গণিত অংক আছে this sum is easy যিখিনি গণিত আছে এইখিনি গণিত কি হয় quite easy হয় quite মানে তুমি কব পাৰা যে অলপ ইজি হয় ঠিক আছে অলপ বুলি কব পাৰা অলপ ইজি হয় ঠিক আছে গতিকে আই হোপ তোমালোকে কৰিব পাৰিছা সোজা আহিছে ইজি আহিছে ঠিক আছে কি কৈছে আমেৰিকা কলম্বাছে বনাইছে ঠিক আছে সৰি ডিসকভাৰ কৰিছে বনোৱালে কি হ'ব ইনভেন্ট হ'ব ফাউন্ড হ'ব পাৰে কিন্তু নহয় ইয়াত মেড নহব ডিসকভাৰ হ'ব ঠিক আছে ডিসকভাৰ তাৰপিছত কি আছে কম্বিনেশন কৰিব লাগে ৰাজু ইজ এ গুড বয় যদু ইজ এ গুড বয় তেনেহলে কি হ'ব both ৰাজু and যদু are good boys ঠিক আছে কম্বিনেশন কৰিব দিছে he is not a teacher he is not a farmer কৈছে তেওঁ টিচাৰো নহয় তেওঁ ফাৰ্মাৰো নহয় তেনেহলে কি হ'ব he is neither nor ঠিক আছে a number is option is the correct option so 40 number 44 number কি দিয়া আছে he told me a story তেওঁ মোক এটা কাহিনী কৈছে স্টোরি কৈছে it was very interesting কাহিনীটো খুব ইন্টারেস্টিং হয় so he told me a story which was very interesting এটো হ'ব ঠিক আছে ইয়া হ'ব কি for হ'ব I did not go to school I have a fever মোৰ fever হৈছে for fever ঠিক আছে ওকে after that short question বিলাক মই ইয়াতে কৰি দিব যত্ন কৰিছো কিন্তু লং question বিলাক কৰি দিব পৰা নাই কাৰণ সময়ও লাগে প্লাস ইমানখিনি টাইপ কৰা সম্ভৱ নহয় ঠিক আছে 46 কি কৈছে সাউথ আফ্ৰিকাৰ ফ্ৰীডম ফাইটাৰৰ নাম খুদিছে নেলসন মেণ্ডেলাৰ আগৰ ঠিক আছে তেনেহলে অলিভাৰ টাবজ আছে তাৰপিছত ফিচাৰ্স আছে ঠিক আছে ব্ৰাম ফিচাৰ্স ঠিক আছে আৰু বহুতো আছিল এটা আছিল ডাডোস এটা আছিল ঠিক আছে যেমানখিনি মোৰ মনত আছে কৈ দি আছো তাৰপিছত কি কৈ আছে ফ্ৰীডম ইজ ইনভিজিবল হাউ ডাজ মেণ্ডেলা এক্সপ্লেইন দিস লাইন নেলসন মেণ্ডেলাই কেনেকৈ এইখিনি লাইন এক্সপ্লেইন কৰিছিল কেনেকৈ কৈছিলে ফ্ৰীডম কি হয় ইনভিজিবল হয় বুলি So Nelson Mandela বৰ্ণনা কৰিছিলে the concept of freedomৰ যিখিনি ধাৰণাখিনি being invisible বুলি কৈছিলে in the sense এইখিনি সেন্সৰ ভিত্তিত কৈছিলে যে one cannot enjoy true freedom যে কোনোজন ব্যক্তিয়ে সঁচা ফ্ৰীডম উপভোগ কৰিব নোৱাৰে while other are যদি কোনোবা এজন ব্যক্তি বা অন্য কোনো মানুহে are still oppressed যদি অন্য কোনো মানুহৰ ওপৰত এতি অত্যাচাৰ হৈ আছে চলি আছে বা ডিসক্ৰিমিনেশন হৈ আছে discriminate against যদি ডিসক্ৰিমিনেশন হৈ আছে অত্যাচাৰ অন্যায় হৈ আছে তেনেহলে আমি ফ্ৰীডম পালো বুলি আমি কব নোৱাৰো সো এজনে কৈ আছে যে কি ফ্ৰীডম ইজ ইনভিজিবল দেখিব পৰা না যায় নেক্সট 48 নম্বৰ কি কৈ আছে হোৱাট ওয়ার ল্যান্সস ফিলিং আফটার দ্য রেইন বৰষুণ হোৱাৰ পিছত ল্যান্সৰ অনুভৱ কেনেকৈ আছিল ইয়া হল আনসাৰ when the hill stopped যেতিয়া বৰষুণ ষ্টপ হৈ গৈছিল বন্ধ হৈ গৈছিল then ল্যান্সস soul was filled with sadness একদম sadnessৰে পৰিপূৰ্ণ হৈছিল তেওঁৰ আত্মাখিনি as there were no crops যেহেতু তেওঁৰ ফিল্ডত কোনো ক্ৰপে না আছিল সব ধ্বংস হৈ গৈছিল through which he could survive যাৰ জৰিয়তে তেওঁ সার্ভাইভ কৰিলে হেতেন বা জিয়ে থাকিলে হেতেন ঠিক আছে what did Lanso write in his second letter Lanso যেতিয়া দ্বিতীয় লেটাৰখন লিখিছিলে দ্বিতীয় লেটাৰখন লিখাৰ সময়ত Lanso কি লিখিছিলে so Lanso wrote God ভগৱানক লিখিছিলে কি লিখিছিলে যে he received only 70 pesos তেওঁ মাত্ৰ 70 pesos ৰিসিভ কৰিছিলে out of 100 pesos ঠিক আছে then he had asked for তাৰপিছত যিখিনি কৈ আছে তেওঁ মই তোমাৰ পৰা 100 pesos খুদিছিলো আৰু তোমাৰ পৰা মই মাত্ৰ কিমান ৰিসিভ কৰিলো 70 pesos ৰিসিভ কৰিলো he asked God আকৌ তেওঁ ভগৱানক খুদিলে টু সেন্ড যে পঠিয়ে দিব লাগে him the rest of the money বাকি টকা যিখিনি টকা আছে সেইখিনি টকা কি কৰিব লাগে পঠিয়ে দিব লাগে বা সেন্ড কৰিব লাগে ঠিক আছে ওদিকে মই ভাবু যে তোমালোকে পাৰিছা কাৰণ মই এইখিনি মই তোমালোকক কৰাইছো ভালদৰে ঠিক আছে অফলাইন ক্লাছত 49 Lanso's soul was filled with sadness Lanso's যিখিনি আত্মা আছে একদম sadness দি পিনে ভৰ্তি হৈ আছে দুখ দি পিনে ভৰ্তি হৈ আছে হোৱাই কিয় দুখ অনুভৱ কৰি আছে কাৰণটো হল Lanso's soul was filled with sadness after a hailstorm হোৱাৰ পিছত destroy his crop যিখিনি hailstorm destroy কৰি ধ্বংস কৰিছিল তেওঁৰ crop খিনি leaving him হেড দিছিলে তেওঁ and his family into no food of the for the year গোটেই বছৰ জুৰি তেওঁলোকে একো খোৱা খাদ্য নাপায় বা খোৱা বস্তুৱে নাপায় এনেকুৱা অৱস্থা সিহঁতে কৰি দিছিলে সিহঁতৰ ঠিক আছে after that what are the high energy adventure that Cook offer to the tourist যদি কোনোবা এজন টুৰিষ্টে কুৰ্গত ভিজিট কৰিব বিনে যায় তেনেহলে হোৱাট আৰ দা ভেৰিয়াস গেমস বা হাই এনাৰ্জি এডভেঞ্চাৰস যিসকলে আমাৰ টুৰিষ্ট সকলে কৰিব পাৰিব যেনেকৈ ৰিভাৰ ৰাফটিং আছে কেনোয়িং আছে ৰেপেলিং আছে ৰক ক্লাইম্বিং আছে এন্ড অবিয়াসলি মাউন্টেন বাইকিং ঠিক আছে ডিসক্ৰাইব ক্ৰুক এজ এ বিউটিফুল প্লেস তুমি বৰ্ণনা কৰিব লাগে ক্ৰুক যে এখন বিউটিফুল খুব সুন্দৰ ধুনীয়া এখন যে ঠাই হয়
এই হিচাপে ক্ৰুকখনক বৰ্ণনা কৰিব লাগে তো অবিয়াসলি ক্ৰুক ইজ এ বিউটিফুল প্লেস দ্যাট ইজ লোকেটেড মিডওয়ে বিটুইন মাইসোৰ এণ্ড দ্য কোষ্টেল টাউন অফ মংগালোৰ ঠিক আছে মাইসোৰ আৰু মংগালোৰৰ মাজত আছিল ক্ৰুকখিনি ঠিক আছে ইট ইজ এ সাৰাউন্ডেড বাই বিউটিফুল হিল আছে অফ দা ব্ৰহ্মগিৰি যিখিনি হিল আছিল হিলৰ বিভিন্ন ধৰণৰ পাহাৰ পৰ্বতবোৰ তাতে আছিল ঠিক আছে ওকে আফটাৰ দ্যাট or দিবিনে দিয়া আছে ইয়া what do kingfisher squirrel and langur do in the water of Kaveri riverot amar kingfisher squirrel আর langur কি কৰি আছিল so ইয়া হল আমাৰ answer okay kingfisher drive in their cage kingfisher drive কৰি আছিল ডুব মাৰি আছিল the squirrel and langur drop half eaten fruit আধা ফ্রুট খাই পিনে আধা ম্যাঙ্গোই হক বা আধা যিবিলাক ফলমূল আছে এইবিলাক খাই পিনে দলিয়ে দিছিলে for the mischief of enjoying the sloughs and ripples in the clear water দলিয়ে দিছিলে ঠিক আছে যিখিনি শিল দলিয়ে দিলে ওয়াটাৰত কি হয় জাব মাৰি যায় নহয় তেনেকৈ দলিয়ে দিছিলে আৰু সিহঁতে হেগিনি কি কৰিছিলে এনজয় কৰিছিলে ঠিক আছে ওকে আফটাৰ দ্যাট হোৱাট ইজ ওয়াটাৰ হল কি সো ওয়াটাৰ হল ইজ কি হয় ন্যাচারাল হলো হয় বা হোল হয় হলো কন্টেইনিং ওয়াটার যত কি থাকে ওয়াটার থাকে বা পানী থাকে Why is Amanda advised not to eat chocolate? Amanda কিয় চকলেট খাবলৈ মানা কৰা হৈছিল সো Amanda চকলেট খাবলৈ মানা কৰা হৈছিল কাৰণ Amanda is asked not to eat chocolate because it make her acid worse তেওঁৰ মানে মুখ মণ্ডলত কি আছিল এসিন আছিল ঠিক আছে আমাৰ ইগনি বুলিও কোৱা হয় ইগনি আছিল মানে বৰুণ উঠিছিল মুখ আছে না মুখত বৰুণ উঠিছিল ঠিক আছে এনেকৈ বৰুণ উঠিছিল সেই কাৰণে ঠিক আছে চকলেট খাবলৈ মানা কৰা হৈছিল এইখিনি লিখি দিবি নাই ঠিক আছে কাৰণ 4 নম্বৰী কোশ্চেন যে 4 নম্বৰ আছে ইয়াত কতকে লং কৰি লিখিব লাগিব সেই কাৰণে Who was Asabel? Asabel কোন আছিল? Asabel আছিল ডিটেকটিভ এজন আছিল ঠিক আছে Where does he live now? তেওঁ বৰ্তমান কত আছিল পেৰিছত আছিল পেৰিছ ফ্ৰান্সত আছিল ঠিক আছে ওকে অৰ দিবিনে দিয়া আছে ডেসক্ৰাইব দ্য মিটিং বিটুইন Asabel আৰু Max আৰু Asabel মাজত যিখিনি কাহিনীখিনি অলপ চলপ লিখি দিলে হৈ গলতেন মই নাজানো তোমালোকে লিখিছে না লিখা নাই কিন্তু মই তোমালোকক পঢ়াইছিলো ঠিক আছে এইখিনি বস্তু 55 নম্বৰ How did the young and beautiful lady prove herself to be intelligent? जी young and beautiful lady আসলে তেওঁ নিজকে কেনেকৈ ইন্টেলিজেন্ট হিচাপে দেখুৱাইছিলে কেনেকৈ তেওঁ মানে বেছি বুদ্ধিয়ক হিচাপে নিজকে প্ৰেজেন্ট কৰিছিলে এই পাঠটো মই কভাৰ কৰিছিলো ঠিক আছে তোমালোকে যদি চোৱা নাই মই ইতিমধ্যে ইউটিউবত খুব সুন্দৰকৈ ম্যাক্স এসেবেলৰ পাঠটো আৰু এই লেডিজনৰ পাঠটো খুব সুন্দৰকৈ কভাৰ কৰি থোৱা আছে তোমালোকে চাব পাৰা ঠিক আছে ক্লাস 10 ৰ প্লেলিস্টটো গৈ পিনে চাবা ওকে ফাইনালৰ কাৰণে কিন্তু খুব ইম্পৰ্টেন্ট হ'ব ঠিক আছে After that, determiner दिया আছে a number dash of the boys was given a prize sum hobo ya a busy man has dash time little time hobo ঠিক আছে ওকে তাৰ পিছত কি দিছে correct tense correction ইয়া হবো when দিয়া আছে when থাকিলে গলে এটা হয় past indefinite tense and হয় past continuous tense ইয়া past indefinite দিয়া আছে v2 দিয়া আছে came দিয়া আছে তেনেহলে past continuous হ'ব was being হৈ যাব he stay here until you return তুমি নহালৈ কি মই ইয়াত ৰখি থাকিব তেনেহলে ভৱিষ্যৎ কাল will stay হ'ব তেনেহলে ঠিক আছে কম্বাইন কৰিব কৈছে সেন্টেন্স খিনি where does he live do you know where does he live এইখিনি হৈ যাব আৰু I finished the work I was taking rest তাই আমি এনেকৈ লিখিব পাৰো after finished the work I was taking rest ঠিক আছে ওকে সো 59 নম্বৰ আচ্ছা মই যে তোমালোকক বুজাই দি আছো এইখিনি স্পিৰিটত হৈছে নেকি বাৰু মই মানে স্পিৰিটত কথা কৈ থাকো যে সেই কাৰণে মানে তোমালোকক স্পিৰিটত বুজাই দিবলৈ যত্ন কৰি আছো তৰপতি নহলে ভিডিওটো লং হৈ যায় আৰু লং ভিডিও তোমালোকক চাব নিবিচাৰা ঠিক আছে সেই কাৰণে বেয়া নাপাবা ঠিক আছে পাৰিলে সাবস্ক্ৰাইব কৰি লবা অলপ সাপোৰ্ট কৰা দা টাইগাৰ ইজ বিষ্ট অফ প্ৰে কি হ'ব প্ৰি হ'ব ইয়া ঠিক আছে এটো প্ৰে মানে তো প্ৰাৰ্থনা তো নহব টাইগাৰত প্ৰাৰ্থনা কথা হয় নোবডি লাইক হিজ চাইল্ডিশ হ'ব চাইল্ডিশ মানে শিশু সুলভ মানে বাচ্চা লৰা ছোৱালীৰ নিচিনা কৈ ঠিক আছে সৰু লৰা ছোৱালীৰ নিচিনা কৈ কি কৰে বিহেভিয়াৰ কৰে ব্যৱহাৰ কৰে চাইল্ডিশ মানে সৰু লৰা ছোৱালী চাইল্ডিশ সৰু লৰা ছোৱালী নিচিনা কৈ ব্যৱহাৰ কৰা ঠিক আছে আফটাৰ দ্যাট ইয়েস এই নম্বৰত কি কৈছে পেজেস দিয়া আছে write the name of the good exercise কোনটো ভাল এক্সারসাইজ হয় সো এক নম্বৰ ইয়া walking is the good exercise ঠিক আছে বি নম্বৰ কি কৈছে what happen when we take morning walk daily যদি আমি daily morning walk কৰো তেনেহলে আমাৰ কি হ'ব সো ইয়া দিয়া আছে we feel fresh আমাক fresh অনুভৱ হ'ব and it energizes us আৰু ইয়া আমাক কি কৰিব এনার্জি প্ৰদান কৰিব ইয়া বি নম্বৰ হৈ গল ঠিক আছে সি নম্বৰ নেম টু বেনিফিট দুটা আমাৰ ভাল উপকাৰিতাৰ নাম লিখিব গৈছে that we derive from the morning walk morning walker পৰা যি আমি লাভ কৰো
এক নম্বৰটো হ'ব আৱাৰ ডেইলি ৰুটিন উইল অলসো বি ওয়েল অৰ্গানাইজ আমাৰ ডেইলি ৰুটিনখিনি ভাল হ'ব ডেইলি আমি ৰুটিনখিনি ফলো কৰিব পাৰিম আৰু দুই নম্বৰখিনি হ'ব কি যে উই উইল অলসো ডেভেলপ দ্য হেবিট অফ ৰেজিং আৰ্লি আমি প্ৰত্যেক দিন ৰাতিপুৱা সোনকালে উঠাৰ এটা ভাল অভ্যাস গঢ়ি তুলিব পাৰিম ঠিক আছে তাৰপিছত দি আছে ট্ৰান্সলেশ্যন হাউ বিউটিফুল দ্য রোজ ইজ ইয়া হব গোলাপ ফুলটো ইমান ধুনিয়া এইটো হৈ যাব ঠিক আছে মানে আচৰিত হৈ বনি গৈছে এক্সক্লেমেটৰী সেন্টেন্স শংকৰদেৱ ওয়াজ এ স্কলাৰ শংকৰদেৱ এজন কি হল পণ্ডিত আছিল বা মহিষী আছিল ঠিক আছে আমি এনেকৈ ক'ব পাৰো ঠিক আছে বহু ধৰণে লিখিব পৰা যায় লিখিলে হল আৰু ওকে as you so will you reap যেনেকৈ তুমি সাচিবা তেনেকৈ তুমি কি কৰিবা কাটিবা সিচিবা তেনেকৈ তুমি কি কৰিবা কাটিবা এইখিনি ঠিক আছে ইয়া দিয়া আছে কি দিয়া আছে পেজেস দিয়া আছে আৰু নেকি ফলোইং পেজেস আচ্ছা সিয়ে নহক এইখিনি না লাগে আমাক এয়া হল 52 নম্বৰ রাইট দ্য স্টোরি লিখিব দিছে এসে দিয়া নাই বাৰু এবাৰ কিন্তু এসে মই জি 8খন এসে দিছো ন কমন আহিব ফাইনালত গৈ পিনে গতিকে তোমালোকে 8খন এসে খুব সুন্দৰকৈ লিখি লবা পঢ়িবা ঠিক আছে সেইখিনি পঢ়িলে হৈ যাব কোনো অসুবিধা নাই মই যেহেতু তোমালোকে স্টোরি কৰাৱা নাই গতিকে 5 নম্বৰ বাদাই দিলো ঠিক আছে রাইট এ লেটার টু ইয়োর ফাদার টু সেন্ড ইউ সাম মানি কিছু টাকা তোমাক লাগে দ্যাট ইউ নিড টু বাই নিউ সেট অফ ইউনিফর্ম তোমাক ইউনিফর্ম কিনিব কারণে টাকা লাগে সেই কারণে তুমি তোমার ফাদারক বা দেউতাক তুমি কি কৰিব লাগে এখন লেটার লিখিব লাগে তোমালোকক মই লেটার রাইটিং শিকাইছিলো আই হোপ তোমালোকে এইখিনি পাইছা ঠিক আছে গতিকে ইয়া 3 নম্বৰ তোমালোকক কত না যায় অলপ লিখিলে বিনে এক পৃষ্ঠা যদি লিখিছা তথাপিও হ'ব ঠিক আছে এক পৃষ্ঠা লিখিলে হ'ব বা ডাইরেক্ট পৃষ্ঠা লিখিলে বিনে ভাল ঠিক আছে গতিকে এইখিনি আছে তোমালোকৰ কোশ্চেন আই হোপ তোমালোকে বুজি পাইছা ডু সাবস্ক্রাইব তোমালোকে সাবস্ক্রাইব কৰি লবা যদি সাবস্ক্রাইব কৰি লবা নাই ঠিক আছে এনেকৈ আমি তোমালোকৰ প্ৰত্যেক দিনাই যিখিনি পৰীক্ষা হ'ব পৰীক্ষাৰ কোশ্চেন কাকতখিনি তোমালোকে ইয়াতে পাই থাকিবা আজি আমি ইয়াতে সমাপ্ত কৰিলো জয় হিন্দ জয় ভাৰত